ও সমদা অ এই দোকান যে মুছে যে মানে এতিয়াহে খুলিছে পুৱা সাৰ পোৱাই দেৰি হ'লে এইটো আমাৰ অসমীয়া ডেকা ল'ৰাৰ বেয়া কথা বেয়া অভ্যাস ৰাতিপুৱা শুই উঠিবলৈকে টান পায় এলা অৰা পুৱাই পুৱাই ইমান ভাষণ শুনি থাকিব নোৱাৰি দেই কিয় আহিছা সেইটো কোৱা আৰে ভাষণ নহয় এ বাস্তৱ সপোন বাস্তৱ বাদ দিয়া কি লাগে সেইটো কোৱা মানে পন্তীয়ে মাল কেইটামান নিব দিছে ভিতৰতে শ্লিপখন আছে মালখিনি দি দিয়ক। অকে দি আছো তুমি বহা ক'ত বহিম ষ্টেপতে বহা মই কি ষ্টেপত বহিম কি কথা কয় আপুনি মালখিনি দিয়ক দি আছো ষ্টেপত বহা মানুহ মই ডিটেইলছত মই ইয়াত পৰীক্ষা দিবলৈ আছো মই বাৰে বাৰে কৈ আছো যে মই বেলেগ এঘৰ মানুহৰ ঘৰত আছো মই বাৰ ঘৰত নাই নহয় এতিয়া আৰু নাম্বাৰ কোনে আৰু নেক্সট টাইম যেন এইটো নাম্বাৰত ফোন নাহে আছে ন কি এই ফোনটো কথা কৈছো বৌ এইবোৰ অৰ্থ নাইকিয়া দিয়ক পাৰিবা জানো কিয় নোৱাৰিম ঠিক আছে তুমি পাচলি কেইডাল কাটি দিয়া মই দালিকণ তেল মাৰি আহো দেই অ বৌ শুনকচোন আজি বিউটি বাই ৰাতি খানা দিয়াৰ কথা কৈছিল এজনীয়েনো কিয় ইমান খৰচ কৰিব লাগে এনেই অত দাম দি গাড়ীখন লৈছে তথাপিও তাই মন কৰিছে যেতিয়া দিয়ক আৰু অৱশ্যে সেইটো হয় বাৰু কিন্তু গাড়ী লোৱা ফূৰ্তিটোৱে বেলেগ তাই বাকলিও কম নহয় দেই গাড়ী ল'ম বুলি ভাবিছিলহে লৈয়ে পেলালে মই আপোনাক কোৱা নাছিলো আমাৰ পৰিয়ালত চবৰে গাড়ী আছে অকল সিহঁতৰহে নাছিলে হয় নেকি এতিয়া তেনেহলে তুমি গাড়ী সলাই সলাই উঠাতহে আৰু হেৰি মিহিকে কাটিবা দেই অ বৌ শুনকচোন কালাৰটো ইমান মৰম লাগিছে ন গাড়ীখনৰ ৰংটো কিন্তু মোৰো পচন্দ কিন্তু জেগাকণহে সৰু পালো মানে ভিতৰৰ জেগাখিনিৰ কথা কৈছো তাই মানুহজনী সপন নহয় তাই লৈছে ডাঙৰ গাড়ী এখন ল'ব লাগিছিলে এতিয়া তাইহে জানে কি ভাবি লৈছে আৰু পইচা পাতিৰো কথা আছে নহয় হয় বাৰু ইমান যদি অভাৱে তাই দেৰিকে ল'ব লাগে দেখাক দেখে এনেই হলেও ছোৱালী হৈ যে ইমানখিনি সাহ কৰিছে আকৌ বাইলুঙে বিশ্বৰ একমাত্ৰ ছোৱালী নেকি গাড়ী কিনা মেলা কিতাপ মেলাতে থাকে ফোন এটা আহি গৈছিল চাওঁ দিয়া মই কোনটো কথা কৈছো মই কৈছো যে যিহেতু তাই ছেকেণ্ড হেণ্ড গাড়ী এখন নেহা লৈছে আৰু কেইটকামান দি লাগিলে আমিয়ে দিলোহেঁতেন তাই অকণ আহল বহল গাড়ী এখন ল'ব লাগে ৱেগনাৰ নিচিনা আমাৰ পৰিয়ালত বিউটি বাৰ বাহিৰে ইমান শকত মানুহ নাই আতিব চাগে মই বিউটি বাৰ কথাকে কৈছো তোমালোকৰ পৰিয়ালৰ মানুহ তাত নুঠে নহয় তাইকে আতিব জানো দিনে দিনে ফুলিবহে উৰি গাড়ীখনত বোলে লং জাৰ্ণি কৰিবলৈ বেয়া ইঞ্জিনটো বোলে গৰম হৈ যায় তুমি যদি নাও বৈচালে যোৱা মই কৈছো নেহা 10 বাৰ মান ৰ'ব লাগিব আৰু সৰু গাড়ীবোৰত এচি দিলে আপত তেনেকে নুঠেতো কিন্তু ৱেগনাৰ নেহা তুমি এচি দি হিমালয়ত উঠি যোৱা না হিমালয়ত এচি নেলাগে বাৰু তোমাৰ কি ইঞ্জিনৰ পাৱাৰ চকাৰ কি থ্ৰেট এইবিলাক বাইলুঙতে লোৱা গাড়ী টুকুৰ মাৰি পাণ্ডৱৰ চাউল খাব কৌৰৱৰ গুণগান গাব কৌৰৱৰহে চাউল খায় তাই এতিয়া আমাৰ ঘৰৰহে চাউল খাই আছে কৌৰৱ কিয় হ'ম পাণ্ডৱ আমি তাৰ মানে অথনিৰ পৰা আপুনি তাইকহে কৈ আছিলে দাহ এটা আছিল শুনাই দিছো হেত তেৰি তাই গাতনো কি দুখ বায়েকেহে লৈছে গাড়ীখন বুজিছো অৰা লোৱা আৰু কিবা আছিলে নেকি বেলেগ চাগে নাই আপুনি হিচাপটো কৈ থৈ দিব ফোনটি আহি পইচা দি যাব ঠিক আছে হ'ব হেৰি নহয় বিউটিয়ে বোলে গাড়ী ললে হয় সুন্দৰ গাড়ী ছোৱালী মানুহ হয় গাড়ী ললে তুমি নোলোৱা কিয় লৈ দেখাই দিয়া না দেখুৱাম আৰু কেইদিনমান ধৈৰ্য ধৰকচোন হেৰি নহয় তোমালে গাড়ী এখনৰ ব্যৱস্থা কৰি আছো ৰ'বা আহি আছো সমদাই মোৰ কাৰণে গাড়ীৰ ব্যৱস্থা কৰিছে এইখন লোৱা এইখন কি গাড়ী এইবাৰ দুৰ্গা পূজাত ধুনীয়া গাড়ী এখন তোমালে লৈ আহিছো অসভ্যালি কৰিবলৈ মানুহ বিচাৰি নাপালে মোৰ লগত অসভ্যালি কৰিলে অসভ্যালি নহয় হে মৰম হে মৰম এয়া এইটো লওক বস্তুখিনি কিয় দিছে আপোনাৰ দোকানৰ পৰা বজাৰে নকৰে গুৱাহাটীত হাজাৰ হাজাৰ দোকান আছে ৰাতিপুৱা বক্তৃতা দিবলৈ আহিছে পালি মছলাত কি মাথা গৰম কৰিলো হে তোমাক মাৰা ঘৰলৈ যাবলৈ কৈছো সেইটো কি মাথা গৰম হোৱা কথা হ'ল নেকি কিয় নহব মোৰ যাব মন নাই আপুনি জোৰ কৰি আছে কিয় জোৰ কৰিমেই তোমাক মাৰা ঘৰলৈ যাবলৈ কৈছো তুমি যাবই লাগিব নাযাও যদি নোযোৱা চুচৰাই লৈ যাম কি ক'লে চুচৰাই নিব মোক চুচৰাই লৈ যাম আজিলৈকে আপুনি এনেকুৱা শব্দ কৈ পোৱা নাই কিন্তু আজি কৈছো যলৈ যাবলৈ কৈছো তলৈ যোৱা নহলে কালি ৰাতিপুৱা মোৰ টোপনিটো ভাল হোৱা নাই চা কিয় চকুকেইটা মুদিলে গাড়ীখন ঘৰচকে চকু আগেদি পাৰ হৈ যায় তয়ো গাড়ী পাগল এই গাড়ীৰ কথা নকৈছো আপোনাৰ সমানটো গৈছে কাৰণে মোৰ বহুত টেনচন হৈছে দেহা উঠা কেইকেইটা বলক থানালৈহে যাম হ'ব দে মই খোজকাঢ়িয়ে যাম
আহক ঐ থাক, পিছতে বহক মই আগতে বহি লৈছো আহক না কেইটা নেলাগে দে তোৰ বোলে ৰাতি কালি টোপনিও নাই অকণমান আৰাম কৰ বসো গাড়ী উঠোৱাচোন তোমালোক গৈ থাকাচোন বা আঠ নাস্তাত গাড়ী ৰখাই আপোনাৰ অপমান কৰিছে এইটো কি কাণ্ড চা কি কাণ্ড আপোনাৰ গাড়ী উঠাই যিটো অপমান কৰিবলৈ বিচাৰিছে এইটো কি কাণ্ড বল বল তুমি মোৰ হাতত এনেকে ধৰিলা যে ধৰিলো কি হ'ল আজিলৈকে তুমিতো এনেকুৱা কেতিয়াও কৰা নাছিলা কি আজিলৈকে কৰা নাছিলো মাৰিবলৈ আহিছে আজি কৰিলো নহয় হ'ল এতিয়া কিয় কৰিছা এনেকুৱা প্ৰশ্ন নকৰিবা ঘৰলৈ যাবলৈ কৈছো চিধা ঘৰলৈ যোৱা আৰু কোনো দিন ঘূৰি নাহিবা মানে মানে মাৰাৰ ঘৰলৈ যাবলৈ কৈছো গুচি যোৱা কি কৈছা এইবোৰ তাৰ মানে তুমি মোক খেদি দিছা খেদি দিছো কোনো দিন এখন ঘৰলৈ ঘূৰি নাহিবা আপুনি কিন্তু কম মানুহ নহয় দেই কিয় এই গাড়ী লওঁ বুলি ঘেঁচাককে গাড়ী লৈ ললে দেখোন বা মানুহে কি বস্তু নলম বুলি কৈ লয় নেকি কথা যে হয় আৰু তোমাক কোনোবাই কিবা কৈছে নেকি মাজতে মোৰটো এনে কিয় সোমাই থাকা আমাৰ কোনো শখ লাগা নাই হঠাৎ মূৰ সোমাবৰ কাৰণে হঠাৎ ভুল হৈ আছে কাৰণে আমি শুদ্ধ কৰি দিছো মাষ্টৰ নি তুমি এ ৰহ অনবৰত কাজিয়া লাগি নাথাকিবিচোন নহয় কি কৈছে শুনিছা নাই আপুনি চালোতো এতিয়া তহঁতি এনেকে কাজিয়া লাগি থাকিলে মই একো ক'বও নোৱাৰো কিয় নোৱাৰা এতিয়া মই কিবা এটা ক'লে তোমালোকে ভাবিবা এজনী গাড়ী লৈ উস্তা দিছা উঠিছনে এই উঠিয়ে থাকো টমফট নে কি টমফট এই দিনটো কি ঘোঁৰা ঘাঁচ কাটি থাক নেকি কি বনৰ হজ কৰি থাক ছাৰ ইমান বেয়াকে নক'বচোন তামোল দুটাই পাণ দুখিলাই লৈ আছোন যা কিয় চা তাৰ মই ভৰিত পৰি কাকুতি ঘোষা এটা গাই পেলাই কওঁ এ পিঠিখন মেচাকৈ ভাল ঢকা এটা মাৰ আকৌ লাগেতো জয় ড্ৰাইভাৰটো মাতি দে গাড়ী চাইড কৰ ইয়াত থাকিলেনো কি হয় এই ৰাস্তাটো কিমান ঠেক দেখা নাই বাকীবিলাক গাড়ীতো আছে নিজৰখন আঁতৰাই দে বাকীবোৰ এনেই আঁতৰি যাব ড্ৰাইভাৰটো নাই কৰবাত গুচি গ'ল মই আঁতৰাই দিওঁ চা আমাৰ ঠেলা এটা মাৰ মই কিয় ঠেলা মাৰিম মই কিয় চুম কৃষ্ণ কমল খাটনিয়াৰে বাইলুঙৰ গাড়ী নোচোৱে আৰু কৃষ্ণ কমলে যদি হাতো দিছে মোহনে যেন আঙুলি দিওঁ তই ৰাতি বাহিৰলৈ যাৱ নে নাযাৱ যাওঁ দুবাৰ কিয় কৈছোন জাগাটো কবিচোন তাতে ৰেপি থৈ আহিম অ যা যা হাতলেমটো এইটো জীৱনত ইমান দিন হাৰ পালো কিন্তু আজি হাৰ পোৱাৰ ফিলটোৱে বেলেগ হ'ল ল'ৰা কিয় এই আগফালৰ চোতালত নিজৰ গাড়ী আফটাৰ অল এতিয়া গাড়ী মালিকনি না উঠি আজি মজাই বেলেগ লাগিছে কি হৈছে কি হৈছে বিউটি বা এতিয়া আফটাৰ অল গাড়ী মাৰি কলি না গতিকে খোৱাৰ পৰা উঠাৰ ষ্টাইলটো দেখুৱাই আছে আপোনাৰ চব খালি একেগাল কথাই মুঠতে আজিৰ পৰা শৰ্মা দোকানৰ পৰা মাল খোৱা বন্ধ ডিটেইলছত তলা কলৈ দুই গৈ এতিয়া শৰ্মা দোকানীক দম দি আহিম মোৰ কাম নাই আৰু আৰে তই মহিলা সমিতিৰ ছেক্ৰেটাৰী নহয় জানো মই মহিলা সমিতি হলো বুলিয়ে যাকে তাকে দম দি ফুৰিম মানে তাৰমানে তই নাযাৱ কোনো দৰকাৰ নাই নাযাওঁ আজি এজনৰ ভনীয়েক মহিলা সমিতিৰ ছেক্ৰেটাৰী কিন্তু ককায়েকৰ আজি এনেকুৱা অৱস্থা এইটো মানে হে চাই ল'ম চবকে চাই ল'ম ডিটেইলছত